আব্বাই ফলবিলাক কাটি আছা? এই ফলবিলাক কাটিছোঁ। এইখিনিও কাটা? আব্বাই ফল মূল কাটি ভাল পায়, মানে শহুৰেক থাকিলে সেয়ে লাভ আৰু সৰু সুৰা কামবিলাক ডাঙৰ ডাঙৰ কাম দিয়ে গাইজ। ধুনীয়াকৈ কাটি আছে। ইফতাৰী ৰেডি কৰি আছোঁ আমি এতিয়া। আব্বাই মোক বহুতখিনি হেল্প কৰি দিয়ে। আব্বা চোৱা ইপিনে ফল কাটাত ব্যস্ত তাৰমানে আজি। দেখিছেনে গাইছ, এয়া মধুৰিআমৰ গুটিবিলাক বেলেগ কৰি ওলাইছে। মধুৰিআমটো বেলেগকৈ খালে বেয়া যে, ধুনীয়াকৈ আব্বাই কাটি দিলে। এয়া আব্বাই কি ধুনীয়াকৈ ৰেডি কৰিলে। মানুহ কিছুমানে শহু শাহু থাকিলে বেয়া পায় গাইছ, কিন্তু থাকিলে বহুত মৰমেদি থাকিব লাগে, মানে বহুত সহায়ো হয়, লগতে পৰিয়ালটো ভালকৈ চলিও যায়। আৰু কি কয়, টাইম পাছ এটা মানুহজনৰো মানে গম নাপায় যে কেনেকুৱা ফূৰ্তিত থাকে আৰু ফল মূল কাটিছে বা সৰু সুৰা কাম কৰিলে তেজ চলাচল। আমি সেইটো কাৰণে মিলিজুলি চলোঁ, হয়নে নহয় আব্বা? মিলিজুলি সংসাৰ আব্বাই কৈছে। কেনেকুৱা লাগিলে আমাৰ ঘৰখনৰ মানে মিলা মিচিটো চাই গাইছ। এইটো মানে ভিডিঅ' বনাইছোঁ বুলি নহয়, আমাৰ ঘৰত সদায় এনেকুৱাই চলে, আমি মিলিজুলি থাকোঁ। থেংক ইউ, আল্লাহ হাফিজ। আব্বা চালাম দিয়া, ফেচবুকৰ ফ্ৰেণ্ডছক চালাম দিয়া। সালাম দিছে ফ্ৰেণ্ডছ। থেংক ইউ, আল্লাহ হাফিজ।